মুর্দাবাদ হিমন্ত বিশ্ব শর্মা মুর্দাবাদ আমি না মানু আমি না মানু হাই 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 আমি না মানু অমিত শাহ মুর্দাবাদ অমিত শাহ মুর্দাবাদ আমি ওলম তো বাসুয়া বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার হাই 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 বিজেপি সরকার হাই হাই আমি না মানু আমি না মানু আন্তর্জাতিক সংগ্রামে জিন্দাবাদ আমি না মানু বিজেপি সরকার হাই হাই বিজেপি সরকার go back হিমন্ত বিশ্ব শর্মা হাই হাই হিমন্ত বিশ্ব শর্মা go back আমি না মানু আমি না মানু হাই হাই বিজেপি সরকার হাই হাই না মানু না মানিল নহব ইনকিলাব বিজেপি সরকার হাই বিজেপি সরকার হাই যি কা বিৰোধী আন্দোলন আছিল সাব্যস্ত কৰিলোঁ আপোনালোকে ইতিমধ্যে গম পায় যে আগৰ যেতিয়া আইন আছিলে 2014 চনৰ আগত যিমান অমুছলমান লোক বা হিন্দু বাংলাদেশী অসমলৈ আহিছে সিহঁতক কাৰ জৰিয়তে নাগৰিকত্ব দিব বিচাৰি আছিলে 2014 যিটো কা গৃহীত কৰিছিলে সেইটো এতিয়া চৰকাৰে কি কৰিলে সেইটো আইনটো আকৌ 10 বছৰ বঢ়াই দিলে দি কেনে 2024 লৈকে বঢ়াই দি সেইটো কি কৰিলে যিমান বাংলাদেশী হিন্দু বাংলাদেশী অসমলৈ আহিব সিহঁতক মানে 2024 আগত যিসমূহ বাংলাদেশী অসমলৈ আহিব সিহঁতক ভাৰতৰ নাগৰিকত্ব দিয়া হ'ব যেটো সময়ত উচ্ছেদ লৈ ইমান বিবাদ চলি আছে যে মানুহৰ নিজৰ অসমৰ মানুহে থাকিবলৈ ঠাই নোহোৱা হৈ আছে সেইটো সময়ত চৰকাৰে আজি ডেটৰ পিছত ডেট বছৰৰ পিছত বছৰ বঢ়াই যায় হিন্দু বাংলাদেশীক অসমত আনি নাগৰিকত্ব দিব খুজি আছে যে এটোৰ উদ্দেশ্যটো মানে কি যে এটো ভোট বেংক বনাই আছে বিজেপি চৰকাৰে সিহঁতৰ মানে ৰাজত্ব একেবাৰে সিহঁতে মানে বহাই ল'ব খুজিছে এটোৰ আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি কৃষ্ণাই আঞ্চলিক ছাত্ৰ মুক্তিৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আগন্তুক দিনতো আমি বিৰোধিতা কৰিম কাৰ আমি আগতেও মনা নাই এতিয়াও নমানো আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি কৃষ্ণাই আঞ্চলিক ছাত্ৰ মুক্তিৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ এই আইনখন অতি সোনকালে বাতিল কৰিব লাগে অন্যথা আমি ছাত্ৰ সমাজে ইয়াতকৈ আৰু ডাঙৰ প্ৰতিবাদ তথা আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম কা আমি ইতিমধ্যে গম পাইছোঁ যে অসমীয়া জাতি ধ্বংসী এটা কাৰ্যকলাপ কা বিষয়টো এটা মানে অসমীয়া জাতিকে ধৰি গোটেই ভাৰতবৰ্ষৰ যিটো নেচাৰ ডাইভাৰ্চিটি এইখিনি কাই আমাৰ নষ্ট কৰি দিব যে কা হৈছে আমাৰ অসমীয়া জাতিটোৰ অভিশাপ স্বৰূপ কাৰ আমি কোনোপধ্যে নামানো এটা কথা আপোনালোকে মন কৰিছেনে যি বিদেশী খেদাক লৈ অসম আন্দোলন হ'ল অসম আন্দোলন আমি কোনোবাই বৃহৎ ড্ৰামাই কওক কোনোবাই এটা জুই খেল কওক এই অসম চুক্তিখন কিনি আমি মানি লৈছিলোঁ সেই অসম চুক্তিখনক অৱমাননা কৰা হৈছে কা আন্দোলনত আপোনালোকে জানে 5 জনকৈ শ্বহীদ হৈছে অসমৰ মানুহ 5 জনকৈ শ্বহীদ হৈছে এই শ্বহীদৰ কেঁচা তেজৰ কথা হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় চৰকাৰে আমাক যি সময়ত আমাৰ অসমৰ মাটি যি উচ্ছেদ হৈ আছে সেই উচ্ছেদ কৰি সেই মাটিখিনি বিদেশী আফগানিস্তানৰ পৰা বাহিৰা মানুহখিনি অসমৰ জায়গা নাই অসমৰ থলুৱা মানুহ খিলঞ্জীয়া মানুহ সেই মানুহজনক থাকিবলৈ জায়গা নাই থাকাৰ জায়গাৰ বিপৰীতে ব্যৱস্থা নকৰি পেলাই মানুহক মাৰি কাটি হিমন্ত বিশ্ব শৰ্মা যি ৰাজনীতি চলাইছে কা আন্দোলন আমি কোনোপধ্যে মানি লওঁ আমি আমাৰ অসমীয়া মানুহখিনিক আমাক সুৰক্ষিত কৰিব লাগে আমি বিদেশীৰ বোজা কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ অসম আন্দোলনক সন্মান কৰক অসমীয়া জাতিটোৰ কথা চিন্তা কৰক বাকি মানুহৰ চিন্তা আমাৰ কৰিবলৈ নাই বিদেশী মানুহৰ চিন্তা কৰাৰ আমাৰ সময় নাই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ যে আমি অসমত আমি থকালৈকে এই আইন কোনোপধ্যে মানি লোৱা নহ'ব আমি আৰু এটা কথা কৈছোঁ যে কা আন্দোলনৰ সময়ত ব্যাপক ভৰপূৰ আন্দোলন কঠনীয়াৰ পৰা আৰম্ভ কৰি যি আন্দোলন অসমবাসীক এটাই আবেদন কৰিব খুজিছোঁ অসমবাসীৰ প্ৰতিজন নাগৰিক বুকুত
বুকুত সাহস বল লৈ এই কা বিৰোধী আন্দোলনটো আমাৰ আনিব লাগে। এই আন্দোলন আকৌ যাতে পথাৰলৈ লৈ যোৱা নহয়, এই আন্দোলন ৰাজপথতেই ওলাব লাগে আৰু ৰাজপথতেই সমাধান বিচাৰি ৰজাঘৰীয়াসকলক প্ৰশ্ন উপস্থাপন কৰা এক সময়।